ভাত খাই বিচনাত হোৱাৰ টাইমত কিয় প্ৰথমতে বাওঁফালে মূৰ কৰি শুবলৈ কোৱা হয় আমি এই ভিডিঅ'টোৰ জৰিয়তে জনোৱা হওক। চাওক এতিয়া এইখন হৈছে আমাৰ মুখমণ্ডল। আমি যেতিয়া আহাৰ খাওঁ তেতিয়া খাদ্যবস্তুসমূহ এই মুখমণ্ডলৰ পৰা খাদ্যনলীৰ জৰিয়তে আমাৰ পাকস্থলীলৈ আহে। এইটো হৈছে পাকস্থলী। পাকস্থলীটো হৈছে এটা মনাসদৃশ বস্তু আৰু এই পাকস্থলীতে খাদ্যবস্তুসমূহ 6 পৰা 5 ঘণ্টালৈ জমা হৈ থাকে। পাকস্থলীত বিভিন্ন ধৰণৰ এনজাইমৰ লগতে HCl নামৰ এবিধ অতি তীক্ষ্ণ এচিড থাকে আৰু খাদ্যবস্তুৰ লগত HCl আৰু এনজাইমসমূহৰ যিটো মিশ্ৰণ ইয়াকে গেষ্ট্ৰিক জুইচ বুলি কোৱা হয়। পাকস্থলীত থকা এইখিনিক এতিয়া আমি গেষ্ট্ৰিক জুইচ বুলি কওঁ। এতিয়া কি হৈ যাব, যেতিয়া আমি ভাত খাই পেলাই প্ৰথমতে সোঁফালে কাটি কৰি শুওঁ তেতিয়া খাদ্যবস্তুসমূহ এনেদৰে আমাৰ খাদ্যনলীৰে আহি পাকস্থলীত জমা হৈ থাকে আৰু মাধ্যাকৰ্ষণ শক্তিৰ বাবে এই খাদ্যবস্তুখিনি আমাৰ পাকস্থলীৰ তলভাগত জমা হৈ থাকে। যিহেতু খাদ্যনলীদাৰ পাকস্থলীৰ এইখিনিত সংযোগ হৈ আছে সেইবাবে খাদ্যবস্তুসমূহ পাকস্থলীৰ লগতে খাদ্যনলীতো এনেদৰে জমা হৈ থাকে। এতিয়া কথা হয় কি, পাকস্থলীৰ পৰা যিখিনি খাদ্যবস্তু খাদ্যনলীলৈ আহে এইখিনিত এনজাইমৰ লগতে HCl নামৰ এবিধ তীক্ষ্ণ এচিডে মিশ্ৰণ হৈ থাকে আৰু এই HClএ খাদ্যনলীৰ বেৰৰ লগত ক্ৰিয়া কৰি খাদ্যনলীত থকা চেলসমূহ যাক আমি কোষ বুলি কওঁ অনিষ্ট সাধন কৰে আৰু এই প্ৰক্ৰিয়াটোকে হাৰ্টবাৰ্ণ বুলি কোৱা হয়, যাক আমি অসমীয়াত ক'বলৈ গ'লে বুকু জ্বলা পোৰা লগা বুলি কওঁ। কিন্তু আপুনি যদি খাদ্য খাই পেলাই প্ৰথম শুওঁতে বাওঁফালে কাটি কৰি শুৱে, লেফ্ট ছাইডত শুৱে, তেতিয়াহ'লে খাদ্যবস্তুখিনি এনেদৰে আপোনাৰ খাদ্যনলীৰে আহি পাকস্থলীত জমা হ'ব আৰু মাধ্যাকৰ্ষণ শক্তিৰ বাবে খাদ্যবস্তুখিনি এনেদৰে পাকস্থলীৰ তলভাগত জমা হৈ থাকিব আৰু ইয়াৰ ফলত কোনো ধৰণৰ খাদ্যবস্তু আপোনাৰ খাদ্যনলীত নাথাকিব। আৰু যিহেতু খাদ্যবস্তুখিনি আপোনাৰ অকল পাকস্থলীতহে থাকিব, খাদ্যনলীত নাথাকে, সেয়েহে কোনো ধৰণৰ HCl বা এনজাইমে আপোনাৰ খাদ্যনলীৰ বেৰৰ লগত বিক্ৰিয়া কৰিব নোৱাৰে আৰু সেইবাবে হাৰ্টবাৰ্ণ, যাক আমি বুকুৰ জ্বলা পোৰা হোৱা বুলি কওঁ, এই প্ৰক্ৰিয়াটো নহয়। সেইবাবে ভাত খাই পেলাই প্ৰথম শুওঁতে আমি বাওঁফালে কাটি কৰি শুব লাগে।